হয়, আমি বৰ্তমান উপস্থিত আছোঁ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাচনি মৌজাৰ গটং অঞ্চলত। আৰু এই গটং অঞ্চলৰ এজন যুৱক সদ্য ঘোষিত যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত 84.4% নম্বৰ অৰ্জন কৰি আচলতে প্ৰথম স্থান দখল কৰিব সক্ষম হৈছে। আমি সেই যুৱকজনৰ লগত কথা পাতিব বিচাৰিম। তেওঁ আমাৰ লগত উপস্থিত আছে। তেওঁৰ নাম হৈছে বিজিত দত্ত। বিজিত দত্ত আমাৰ লগত উপস্থিত আছে। বিজিত দত্ত এইবাৰ সদ্য ঘোষিত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তেওঁ সফল হৈছে আৰু তেওঁৰ লগত আমি পোনপটীয়াকৈ কথা পাতিব বিচাৰিম। কিন্তু তাৰ পূৰ্বে মই তেওঁৰ ঘৰৰ যি দুৰৱস্থা, সেই দুৰৱস্থা মই দেখাই ল'ব বিচাৰিছোঁ। মোৰ সতীৰ্থ দেখাইছে সামৰিক পৰিৱেশ। আচলতে বিগত দুদিন পূৰ্বে যি ধুমুহা আহিছিলে, ধুমুহাৰ ফলত আচলতে তেওঁৰ ঘৰৰ আধা অংশ আচলতে ভাঙি পৰে। যাৰ কাৰণে তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। তেওঁৰ লগত আচলতে তেওঁৰ আইতা থাকে। মা আৰু দেউতা তেওঁৰ নাই, যদিও তেওঁ আইতাৰ লগত থাকি ডাঙৰ দীঘল হৈছে। সৰুৰ পৰা আইতাই তেওঁক ডাঙৰ দীঘল কৰিছে। আৰু এই মেধাসম্পন্ন এই যুৱকজনে আজি এই অঞ্চলৰ কাৰণে আচলতে গৌৰৱ কৰি আনিছে। তাৰ কাৰণে আজি আমি আহি তেওঁৰ ঘৰত উপস্থিত হৈছোঁ। ঘৰত উপস্থিত হৈ আমি তেওঁৰ ঘৰৰ যি দুৰৱস্থা দেখিলোঁ, সঁচাকৈ আমি দুখ লাগিছে। আচলতে এনেকুৱা মেধাসম্পন্ন এগৰাকী ছাত্ৰ এনে জৰাজীৰ্ণ অৱস্থাত মাজৰ পৰা তেওঁ নিজৰ যি মেধা, সেই মেধা তেওঁ প্ৰতিফলিত কৰিছে। আৰু তেওঁৰ এই অৱস্থা দেখি আচলতে ইতিমধ্যে এই অঞ্চলৰ ৰাইজ নাহৰকটীয়া চাচনি যি আৰক্ষী চকী, যি আৰক্ষী বিষয়া, তেওঁ আহি উপস্থিত আছে। অসম গণ পৰিষদৰ ভাতৃ সংগঠনৰ যি উপ পৰিষদৰ বিষয় বিভাগসকল উপস্থিত আছে। এই অঞ্চলৰ VDP কৰ্মকৰ্তাসকল উপস্থিত আছে আৰু বিভিন্ন অঞ্চলৰ ৰাইজ আছে আচলতে উপস্থিত হৈ তেওঁৰ যি ভাঙি গৈছিলে, যি ভঙা ঘৰ, সেই ভঙা ঘৰ আচলতে মেৰামতিৰ কাৰণত লাগিছে। মোৰ সতীৰ্থ দেখুৱাই আছে। আচলতে ইতিমধ্যে তেওঁ ভাঙি যোৱা ঘৰটো আচলতে মেৰামতি কৰি প্ৰায় সম্পূৰ্ণ হৈছে। কাজ ইতিমধ্যে চলি আছে। দেখি পাইছে আপোনাৰ টিভি স্ক্ৰীণত আপোনাৰ দেখি পাইছে। আচলতে এনেদৰে এই অঞ্চলৰ ৰাইজে আচলতে শ্ৰমদান কৰি তেওঁৰ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে শ্ৰমদান কৰিছে। বিজিত আছে, বিজিতৰ লগত আমি কথা পাতিব বিচাৰিম। তেওঁ আমাৰ লগত আছে। তুমি ইতিমধ্যে এই গাঁৱৰ পৰা, এই গাঁৱৰ কাৰণে তুমি সুনাম কৰি আনিছা, ভাল এটা ফলাফল কৰিছা, কেনেকুৱা লাগিছে তোমাৰ? ভালেই লাগিছে। মই যিটো আশা কৰিছিলোঁ, সেইটো আশা পূৰণ নাই হোৱা যদিও মানে সময় আহ্বানৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যিটো ৰিজাল্ট দিছে, সেইটোকে মই সন্তুষ্ট আছোঁ। কিমান শতাংশ এইবাৰ ইতিমধ্যে তুমি লাভ কৰিছা? কিমান পাৰ্চেণ্টেজ পাইছা? 84.4% লাভ কৰিছোঁ। তোমাৰ মা দেউতা নাই, তুমি সৰুৰ পৰা আইতাৰ লগত ডাঙৰ দীঘল হৈছা, বহুত কষ্টৰ মাজত তুমি জীৱন যাপন কৰি আজি তুমি এই ফলাফল কৰিছা। কাক কৃতিত্ব দিবা? এই আইতাক দিম। তাৰপিছত যিখিনি লোকে মোক সহায় কৰিছিলে, গাঁৱৰ ৰাইজ, ছাত্ৰ সংগঠন, স্কুলৰ ছাৰসকল, ছাৰ বাইদেউসকল, ইয়াৰ লগতে সাংবাদিকসকলে যিখিনি সহায় কৰিছিলে, সেই সহায়লৈ মই কৃতজ্ঞ জনাব বিচাৰিছোঁ। আজি তোমাৰ ঘৰ ভাঙি গৈছিলে ধুমুহাৰ কাৰণে, স্থানীয় ৰাইজ আহিছে, নাহৰকট চাচনি আৰক্ষী চকী আৰক্ষী বিষয়া আছে আৰু অন্যান্য দল সংগঠনৰ ব্যক্তিসকল উপস্থিত আছে। তেওঁলোকক কি ক'বা? তেওঁলোকক মই এইটোকে ক'ম যে সহায় কৰাৰ বাবে মই তেওঁলোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আগন্তুক সময়ত যিটো তোমাৰ শিক্ষা যাত্ৰা, কেনেকৈ আগবঢ়াই লৈ যাব বুলি ভাবিছা তুমি? মই এতিয়া যিটো ফলাফল পাইছোঁ, আগতকৈ ইয়াতকৈ অলপ আগুৱাই যাম বুলি ভাবিছোঁ ইয়াতকৈ। ধন্যবাদ থাকিল। আমাৰ ফালৰ পৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আইতা আছে, আইতাৰ লগত কথা পাতিব পাৰিছোঁ। যিহেতু আইতাই সৰুৰ পৰা তেওঁক ডাঙৰ দীঘল কৰিছে, বিজিতক। আইতাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ একমাত্ৰ ভৰসা, আমি যিখিনি গম পাইছোঁ, আপোনাৰ একমাত্ৰ ভৰসা আপোনাৰ নাতি, সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে। সি আজি ইমান ভাল ফলাফল কৰিছে, কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। সম্বল দিছে। বিয়াত ঠাণ্ডা লোৱা হয়, মোক অকণো কষ্ট দিয়া নাই। নিমখ ভাত খাই পৰীক্ষা দিছে। দালি এমুঠি নাই, হেৰি এমুঠি নাই, নিমখ ভাত খাই যায়। মই সদায় কান্দোঁ, জানিছেনে? এতিয়া ৰাইজে এইখিনি ঘৰ দুৱাৰ বনাই দিছে আৰু ভগা চিগা দেখি আৰু মই ভালেই পাইছোঁ। অন্তৰৰ পৰা ইমানখিনি ৰাইজ দেখা পাইছোঁ যে ভাল পাইছোঁ। আচলতে আইতা আৱেগিক হৈছে। এই মতত মই সতীৰ্থক জনাম, ভিতৰৰ পৰিৱেশটো, ঘৰৰ ভিতৰৰ পৰিৱেশ অকণমান দেখুৱাবলৈ আমি যত্ন কৰিম। আচলতে ছবিয়ে মিছা কথা নকয়। ছবি দেখিলে আপোনালোকে নিশ্চয় অনুভৱ কৰিব আচলতে কেনেকুৱা পৰিস্থিতিৰ মাজৰ পৰা আচলতে বিজিতে আজি এই পৰ্যায়লৈ উপনীত হৈছে। মই বাহিৰলৈ আহিম, মোৰ সতীৰ্থক অনুৰোধ দিম। আচলতে আমাৰ চাচনি আৰক্ষী চকী বিষয়াগৰাকী আছে, তেওঁলোকৰ কথা পাতিম। আচলতে বিজিত দত্ত এটা ভাল মেধাসম্পন্ন ছাত্ৰ, আজি ভাল ফলাফল কৰিছে, চাচনিৰ কাৰণে নাম কৰি আহিছে। এনেকুৱা এটা পৰিস্থিতিৰ মাজৰ পৰা তেওঁ আজি ফলাফল কৰিছে, কি ক'ব? এই ক্ষেত্ৰত আমাৰ ক'ব লগা লগতে কৰণীয় আছে। আমি আজি ইয়াত নাহৰকটীয়া থানাৰ অন্তৰ্গত চাচনি আৰক্ষী চকীৰ তৰফৰ পৰা, লগতে নাহৰকটীয়া থানাৰ অন্তৰ্গত VDP সভাপতি সম্পাদক, লগতে আমাৰ গৌতম VDP, তাৰপিছত ইয়াত যিখিনি আশে পাশে থকা VDP, তেওঁলোকে আহি উপস্থিত হৈছোঁ। লগতে স্থানীয় ৰাইজ, লগতে আমাৰ সাংবাদিক বন্ধুসকল লগ হৈ আমি ইয়াত আজি তেওঁৰ যিটো জৰাজীৰ্ণ অৱস্থাত ঘৰ, আমি প্ৰায় শুনিছোঁ ধুমুহাত ভাঙি পৰিছে, সেইটো আমি তেওঁক মেৰামতি কৰি
অকণমান সকাহ লগতে তাৰ যিটো শিক্ষাৰ ক্ষেত্ৰত বহুত মানে সহায়ক হ'ব বুলি আমি আশাবাদী লগতে তাৰ যিটো হায়াৰ ছেকেণ্ডেৰী এক্সামত ৰিজাল্ট বহুত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে সেই সংক্ৰান্ততে আমি তাক ভৱিষ্যত মানে ফিউচাৰত উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ কাৰণে উৎসাহ উদ্দীপনা তথা তাৰ যিটো ভঙা ঘৰটো মেৰামতি কৰাৰ কাৰণে আমি ইয়াত আজি উপস্থিত হৈছোঁ। ধন্যবাদ থাকিল। এয়া আছিল আৰক্ষী চকীৰ বিষয়ববীয়া আছিল। আৰু কেইজনমান ব্যক্তি আছে অসম গণ পৰিষদৰ ভাতৃ সংগঠনৰ এগৰাকী বিষয়ববীয়া আছে, তেওঁ পোনপটীয়া কথা পাতিব বিচাৰে। আচলতে ধুমুহাত ঘৰ ভাঙি গ'ল, জৰাজীৰ্ণ অৱস্থা, কিন্তু তেনে এক অৱস্থাৰ পৰা আচলতে বিজিত দত্তই আজি এনেকুৱা এটা ভাল ফলাফল কৰিছে, সমগ্ৰ অঞ্চলৰ কাৰণে নাম কৰি আহিছে, সুনাম কৰি আছে। কি ক'ব, আজি আপোনালোকে সহায় কৰিছে? সঁচাকৈ আমি আহি দেখা পালোঁ, খুব ভাল লাগিছে, আমি শুনিও ভাল লাগিছোঁ। আমাৰ চাচনি গৌৰৱ বিজিত দত্তই আজি যি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱালে, আমাৰ সকলোৰে কাৰণে গৌৰৱ হয়। আমি আজি তেখেতৰ ঘৰত আহি এই যিটো পৰিৱেশ দেখি পালোঁ, সঁচাকৈ দুখ লগা বিষয়। তেওঁ খুব কষ্টৰে পঢ়ি যি ভাল ফলাফল লাভ কৰিলে, খুব ভাল লাগিছে। আজি আমি চাচনি আমাৰ ৰাইজৰ লগতে আমাৰ এইটো কি কয় VDB গাঁওৰক্ষী বাহিনীয়ে আজি সহযোগ কৰিছে। আমাৰ চাচনি আউটপোষ্টৰ ছাৰ আছে, বড়ো ছাৰ, তেখেতেও আহিছে। সকলোৱে লগ লাগি তেখেতৰ এই ঘৰটো যিমানখিনি পাৰে নিৰ্মাণ কৰি দিবৰ কাৰণে সক্ষম হৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি ভৱিষ্যতৰ দিনতে কি ধৰণে আমি তেখেতক সহায় আগবঢ়াব পাৰোঁ, সেইখিনি সময় লগত মিলাই আগবাঢ়ি যাম। ঠিক আছে, ধন্যবাদ থাকিল। আচলতে মই সৱশেষত এটা কথা কৈ লৈ গৈছোঁ, বিজিত আমাৰ লগত আছে, মোৰ সতীৰ্থ জনম। আচলতে মনত যদি সৎ সাহস সদিচ্ছা থাকে, তেতিয়াহ'লে কোনো বাধাই আপোনাক ৰুধিব নোৱাৰিব। তাৰ এক জ্বলন্ত উদাহৰণ হৈছে বিজিত দত্ত। এনেকুৱা এটা পৰিস্থিতিৰ মাজৰ পৰা বিজিতে কষ্ট স্বীকাৰ কৰি আচলতে হায়াৰ ছেকেণ্ডেৰী যি ফলাফল, সেই ফলাফলত সুনাম কৰি আছে। অকল সুনামে নহয়, নাহকটীয়াৰ লগতে চাচনিৰ নাম উজ্জ্বল কৰিছে। আৰু গতিকে চাচনিৰ কাৰণে গৌৰৱ বিজিত দত্ত। মই ভাবোঁ বিজিতৰ এই আদৰ্শ, বিজিতৰ এই চেষ্টা আচলতে আগন্তুক সময়ত উঠি অহা প্ৰজন্মৰ কাৰণে এক আদৰ্শ হ'ব। আৰু এই অঞ্চলৰ ৰাইজৰ লগতে এই অঞ্চলৰ ৰাইজে বিজিতৰ ঘৰ নিৰ্মাণৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে, আৰু 10খন গাঁৱৰ কাৰণে এক আদৰ্শ হৈ ল'ব বুলি ইতিমধ্যে আশা কৰিব পৰা হৈছে।